মোৰ নামে হয় হিৰকজ্যোতি পাঠক। মোৰ যোনখন গাড়ী আছিলে গাড়ীখন i10 নিউজ AS01 FK1499 গাড়ীখন অলমোষ্ট 1.5 মাহ মান হ'ল মোৰ লগত নাই। গাড়ীখন দিয়া হৈছিলে ট্ৰেভেল এজেন্সি এটা আৰু গাড়ীখনৰ ওনাৰ মোৰ দেউতা হয়। 1.5 মাহৰ পৰা গাড়ীখন ভাড়াত দিছিলে বৃন্দাবন ট্ৰেভেলছ বুলি ট্ৰেভেল এজেন্সি এটাত। 14ত ৰাতি কিবা এটা ইনচিডেন্ট ঘটিছে গাড়ীখনৰ লগত। মই যখন চলাই আছিলো গাড়ীখন, তো সেই ইনচিডেন্টত কিবা এটা মানে মানুহ এটা খুন্দিয়াইছে, কিবা কিডনেপিং কেছ পৰিছে। তো মোৰ নামটো বা মই মানুহটো লৈ কিনে হাইলাইট হৈ আছো বস্তুটোত। আৰু যিহেতুকে মোৰ তাতে কোনো একো ইনভলভমেণ্টে নাই। 1 মাহ বেছি হ'ল মোৰ লগত গাড়ী নাই, আৰু সেইটো মোৰ লগত প্ৰুফ আছে। যোনটো ট্ৰেভেল এজেন্সিত মোৰ দেউতাই মানে গাড়ীখন দিছে সেইটো হয় বৃন্দাবন ট্ৰেভেলছ। 14ৰ পৰা 18লৈকে কোনোবা এজন মানুহে গাড়ীখন সেয়া লৈছিলে, কি কয় ৰেণ্টত লৈছিলে। ইনচিডেণ্টৰ পিছৰ পৰা মোৰ গাড়ীখনৰ লগত কানেকশ্যন নাই। যিহেতুকে আপোনালোকে গম পায় ন, গাড়ী এখন ট্ৰেভেল এজেন্সিত দিলে কোনে ইউজ কৰে, কোনোবা মানুহ আহে লৈ যায়, আৰু মই তাতে কোনো ইনভলভমেণ্টে নাই। আৰু 14 তাৰিখে ৰাতি মই গোৱালপাৰাত আছিলোঁ, লগৰৰ বিয়া খাব গৈছিলোঁ। আৰু যদি কিবা এটা কৰিলোঁ হয় তাৰ কাৰণে গিল্টি ফিল কৰাটো হয়, কিন্তু যেতিয়া মই ইন'চেণ্ট, যেতিয়া মই একো কৰা নাই, তাৰ বিনিময়ত যেতিয়া মই এইবিলাক নিউজ দেখিবলৈ পালোঁ, তো ডেফিনেটলি মোৰো বেয়া লাগে। আৰু মইতো সেইটো বস্তু অলৰেডি পুলিচক সেয়া কৰি দিছোঁ, ইনফৰ্ম কৰি দিছোঁ। মোৰ নামে হয় হিৰকজ্যোতি পাঠক। মোৰ যোনখন গাড়ী আছিলে গাড়ীখন i10 নিউজ AS01 FK1499 গাড়ীখন অলমোষ্ট 1.5 মাহ মান হ'ল মোৰ লগত নাই। গাড়ীখন দিয়া হৈছিলে ট্ৰেভেল এজেন্সি এটাত, আৰু গাড়ীখনৰ ওনাৰ মোৰ দেউতা হয়। 1.5 মাহৰ পৰা গাড়ীখন ভাড়াত দিছিলে বৃন্দাবন ট্ৰেভেলছ বুলি ট্ৰেভেল এজেন্সি এটাত। 14ত ৰাতি কিবা এটা ইনচিডেন্ট ঘটিছে গাড়ীখনৰ লগত মই যখন চলাই আছিলো গাড়ীখন। তো সেই ইনচিডেন্টত কিবা এটা মানে মানুহ এটা খুন্দিয়াইছে, কিবা কিডনেপিং কেছ পৰিছে। তো মোৰ নামটো বা মই মানুহটো লৈ কিনে হাইলাইট হৈ আছো বস্তুটোত। আৰু যিহেতুকে মোৰ তাতে কোনো একো ইনভলভমেণ্টে নাই। 1 মাহ বেছি হ'ল মোৰ লগত গাড়ী নাই, আৰু সেইটো মোৰ লগত প্ৰুফ আছে। যোনটো ট্ৰেভেল এজেন্সিত মোৰ দেউতাই মানে গাড়ীখন দিছে সেইটো হয় বৃন্দাবন ট্ৰেভেলছ। 14ৰ পৰা 18লৈকে কোনোবা এজন মানুহে গাড়ীখন সেয়া লৈছিলে, কি কয় ৰেণ্টত লৈছিলে। ইনচিডেণ্টৰ পিছৰ পৰা মোৰ গাড়ীখনৰ লগত কানেকশ্যন নাই। যিহেতুকে আপোনালোকে গম পায় ন, গাড়ী এখন ট্ৰেভেল এজেন্সিত দিলে কোনে ইউজ কৰে, কোনোবা মানুহ আহে লৈ যায়, আৰু মই তাতে কোনো ইনভলভমেণ্টে নাই। আৰু 14 তাৰিখে ৰাতি মই গোৱালপাৰাত আছিলোঁ, লগৰৰ বিয়া খাব গৈছিলোঁ। আৰু যদি কিবা এটা কৰিলোঁ হয় তাৰ কাৰণে গিল্টি ফিল কৰাটো হয়, কিন্তু যেতিয়া মই ইন'চেণ্ট, যেতিয়া মই একো কৰা নাই, তাৰ বিনিময়ত যেতিয়া মই এইবিলাক নিউজ দেখিবলৈ পালোঁ, তো ডেফিনেটলি মোৰো বেয়া লাগে। আৰু মইতো সেইটো বস্তু অলৰেডি পুলিচক সেয়া কৰি দিছোঁ, ইনফৰ্ম কৰি দিছোঁ।